Hello student, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাস 9 ৰ আগন্তুক হ'বলগীয়া হাফ ইয়াৰলি এক্সামৰ কাৰণে কিছুমান সায়েন্সৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ আৰু ইম্পৰ্টেন্ট টপিক যিবিলাক কোৱেশ্চন বা টপিকবোৰ আহাৰ 90% বা 100% চান্স আছে ঠিক আছে তোমালোকে ভিডিঅ'টো চাবা আৰু তোমালোকৰ নিজৰ কিতাপখনত চিন দি লবা যে যিবিলাক কোৱেশ্চন তোমাৰ আহিব বা যিবিলাক কনসেপ্ট আহিব বা যিবিলাক টপিক আহিব ঠিক আছে সো আমি এখন আমাৰ কি হয় এখন আমাৰ হয় মেইন কিতাপ হয়নে যেখন কিতাপ আমি পঢ়ি আছো সো সোয়া মই ডাইৰেক্টলি তোমাকত গৈছো আমাৰ চেপ্টাৰ 1 ত গৈছো ঠিক আছে চেপ্টাৰ 1 ত গৈছো আমি যে চেপ্টাৰ 1 ত আমি কি পঢ়িব লাগিব যে সোয়া চেপ্টাৰ 1 ওকে সো এটা কথা কৈ দিও তোমালোকক যে এইবিলাক যে মই কৈ দিম হা এইবিলাক তোমাৰ পঢ়িলে যে 100% পাবা হেনকা নহয় 90% পাবা হেনকা নহয় জাস্ট তুমি এটা ভাল মাৰ্ক পাব পাৰিবা লাষ্ট সময়ত যে কোনবিলাক আমি এৰি যাব নোৱাৰো কোনবিলাক আমি বেছি ভালকে চাব লাগিব সেইবিলাক তুমি জাস্ট ইয়াৰ পৰা এটা আইডিয়া ল'ব পাৰিবা তাৰ বাহিৰে কিন্তু একো নহয় ঠিক আছে সো কোড গল ওকে এই দেখো চেপ্টাৰ কি আছে আমাৰ 1 হয় নে আমাৰ চাৰিওকাষৰ বস্তু আমাৰ চেপ্টাৰ কি আহিব 1 2 5 6 8 9 10 13 আৰু 14 একেটা চেপ্টাৰতে আহিব 13 আৰু 14 ধৰা এটো তুমি পিছত কম দিয়া এটো তুমি সহজ আছে সো আমাৰ চাৰিওকাষৰ বস্তুবোৰ মেটাৰ ইন আৱাৰ সাৰাউন্ডিংছৰ কি বস্তু আমি চাব লাগিব ইয়াৰ পৰা চাও চোৱা ইয়াৰ পৰা তুমি চোৱা ইয়াত আমাৰ কি আছে যে পদাৰ্থৰ ভৌতিক গুণ ফিজিক্যাল নেচাৰ অফ ম্যাটাৰ সো পদাৰ্থৰ ভৌতিক গুণ কি আছে ভৌতিক গুণ কি আছে ঠিক আছে আৰু সো এতে এই যে স্টাৰ মাৰ্ক দি আছে নহয় আয়তনৰ আছে কি কিউবিক মিটাৰ বা মিটাৰ কিউব এইবিলাক তোমাৰ যিবিলাক স্টাৰ মাৰ্ক দিয়া থাকে সেইবিলাকৰ পৰা কিন্তু এমসিকিউ আহে ঠিক আছে সো সবা ইয়াতে আছে পদাৰ্থৰ ভৌতিক গুণ কি এটো পঢ়িবা যে পদাৰ্থৰ ভৌতিক গুণ কি এটো পঢ়িবা ঠিক আছে আৰু তাৰে পিছত তুমি ইয়াতে চাবা আজিকালি দেখা পাই আছে না যে এনেকুৱা যে এইবিলাক কাৰ্যকলাপ আছে ঠিক আছে যেবিলাক কাৰ্যকলাপ আছে সেই কাৰ্যকলাপ কিন্তু আজিকালি অলপমান বেছি ইম্পৰ্টেন্ট হৈ আছে কাৰণ ইয়াৰে পৰা কাৰ্যকলাপ উঠাই দিয়ে আৰু তাৰে পৰা কিছুমান কোৱেশ্চন সুধি দিয়ে আৰু সেইবিলাকৰ আনসাৰ আমি কৰিব লাগে হয়নে কৈছে যে এই কোৱেশ্চনটো চাবাচোন এই যেটো কোৱেশ্চন আছে যে ধূপকাঠি এডাল জ্বলালে ওকে ধূপকাঠি এডাল জ্বলালে ইয়াৰ যেটো গন্ধ আছে সেই গন্ধটো কিয় বিয়পি পৰে এই কোৱেশ্চনটো আমাৰ অহা দেখা যায় কিন্তু ঠিক আছে যে ধূপকাঠি এডাল জ্বলালে ইয়াৰ গন্ধটো কিয় চাৰিওফালে বিয়পি পৰে এই কোৱেশ্চনটো আহাৰ চান্স থাকে এই কোৱেশ্চনটো পঢ়িবা আৰু এটা চাও ইয়াতে যে আছে পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্য যে পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্য লেখা দুটা পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্য লেখা এনেকৈ কোৱেশ্চন আহিব পাৰে বা এনেকৈ আহিব পাৰে যে তলৰ কোনটো এটা পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্য নহয় ঠিক আছে পদাৰ্থৰ কোনটো এটা পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্য নহয় এনেকৈ আহিব পাৰে সো এটো পঢ়িবা তাৰে পিছত এই যে হয়নে সেম কথা যে পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য কি এটো পঢ়িবা তাৰে পিছত এখন কিন্তু মেইন কিতাপ হয় দেই এটো চাও তাৰে পিছত এই যেটো আছে তোমাৰ এই যেটো ফৰ্মুলা আছে এই ফৰ্মুলাটো মুখস্থ কৰিবা ঠিক আছে এই ফৰ্মুলাটো মুখস্থ কৰিবা তাৰে পিছত তোমাৰ ইয়াতে এই কাৰণ দৰ্শবোৰ পঢ়িব লাগে কাৰণ কাৰণ দৰ্শবোৰ আহি যায় হয়নে কাৰণ দৰ্শবোৰ আহি যায় এই কাৰণ দৰ্শবোৰ পঢ়িব লাগে এইবিলাক পঢ়িবা তাৰে পিছত
এইটো চোৱা বৰফৰ গলনাংক কিমান স্টাৰ মাৰ্ক দি আছে নহয় বৰফৰ গলনাংক কিমান এইটো পঢ়িবা তাৰ পিছত ইয়াৰ পৰা বিগলন কাক বোলে বিগলন এইটো কেতিয়াবা আহি যায় এইটো আহি যায় ঠিক আছে তাৰ পিছত আৰু আছে তোমাৰ এই চোৱা উষ্ণতাৰ এছআই একক হৈছে কেলভিন 0 ডিগ্ৰী সেলসিয়াস = 273 কেলভিন 0 ডিগ্ৰী সেলসিয়াস = 273 কেলভিন বা 273.16 কেলভিন ঠিক আছে ইয়াতে লিখি দিছে না ডাইৰেক্টলি 273 কেলভিন এইটো মনত ৰাখিবা এইটো কিন্তু বহুত কামৰ বস্তু এইটো বহুত কামৰ বস্তু এইটো পঢ়িব লাগিব এইটো চোৱা গেছৰ চাপ জোখা একক হল এটমস্ফিয়াৰ আৰু চাপৰ একক কি পাস্কেল হয়নে পাস্কেল এই বস্তুটো মনত ৰাখিবা তাৰ পিছত আটাইতকৈ ইম্পৰ্টেন্ট হল এইটো ওকে আটাইতকৈ ইম্পৰ্টেন্ট কোনটো এইটো যে তোমাৰ এই যিবিলাক কোৱেশ্চন দি আছে ইয়াতে এইটো বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত এইটো বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে বা 2 নম্বৰটো নপঢ়িলেও হ'ব জাস্ট 1 নম্বৰটো বেছি ইম্পৰ্টেন্ট হয় 1 নম্বৰটো পঢ়িলেও হৈ যাব ওকে এই 1 নম্বৰটো পঢ়িলেও হৈ যাব কেতিয়াবা আহি যায় হা এই বাষ্পীভৱন মানে কি ইভাপোৰেশন মানে কি এটো চাবা যে বাষ্পীভৱন মানে কি ইভাপোৰেশন মানে কি এটো চাবা আৰু এটো চাবা গৰমকালি আমি কপাহী কাপোৰ পিন্ধা কি উচিত হয় না গৰমৰ দিনত আমি মানে কয় যে কটনৰ কাপোৰ পিন্ধিব লাগিব কটন মানে হয় কপাহী হয় না গৰমৰ দিনত আমি কিয় কটনৰ কাপোৰ পিন্ধো বা কপাহী কাপোৰ পিন্ধো এটো আমাৰ আহি যায় এটো পঢ়িবা এটো ইম্পৰ্টেন্ট আছে সো ইয়াতে তোমাৰ দিয়াও আছে হয় না যে গ্ৰীষ্মকালত কিয় আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে বা ডাইৰেক্টলি তোমাৰ কোৱেশ্চন এনেকৈ আহিব পাৰে যে গৰমকালে আমি কি কপাহী কাপোৰ পিন্ধো তাৰপিছত এইটো চাবা হাতৰ তলুৱাত এচিটন পেট্ৰল বা সুগন্ধি আতৰ ললে ঠাণ্ডা অনুভৱ হয় কিয় তাৰপিছত গ্ৰীষ্মকালত পানী মাটিৰ কলহত পানী ঠাণ্ডা হৈ থাকে কিয় এনেকুৱা এইটো ওকে আৰু এটা কথা আছে জানানে ইয়াতে কি লেখা আছে কোৱাচোন ইয়াতে লেখা আছে আমাৰ তোমালোকে কি কি শিকিলা এই চেপ্টাৰৰ ভিতৰত যিবিলাক আমাৰ ইম্পৰ্টেন্ট পইণ্ট আছে সেই ইম্পৰ্টেন্ট পইণ্ট বিলাক তোমালোকে কি শিকিলা যেটো আছে তাতে দি দিয়া হয় সো আমি যদি এইকেইটা পঢ়ো ইয়াৰ পৰা কিছুমান এমসিকিউ সৃষ্টি হ'ব পাৰে গতিকে এইকেইটা কিন্তু পঢ়াটো মানে অলপ দৰকাৰী হয় বুজিছা এইকেইটা পঢ়ে বেছি টাইম নালাগে গতিকে এইকেইটা তোমালোকে পঢ়ি ৰাখিবা প্ৰত্যেক চেপ্টাৰৰে কেৱল এইটো চেপ্টাৰ নহয় প্ৰত্যেকটো চেপ্টাৰৰে পঢ়ি ৰাখিবা ওকে সো আৰু এই দিছে না ইয়াতে তোমাৰ সাপোজ তোমাৰ এনেকুৱা আহিব পাৰে যে ঘনত্বৰ এসআই একক কি কিলোগ্ৰাম পাৰ কিউবিক মিটাৰ অৰ্থাৎ কিলোগ্ৰাম ইহৰ কিলোগ্ৰাম কিউবিক মিটাৰ হৈছে 2 কিন্তু পাৰ হলে এনেকুৱা মাইনাস আহি যাব কেজি m টু দি পাৱাৰ -3 ঠিক আছে কেজি মিটাৰ পাৰ কিউব হয় এনেকুৱা কোৱেশ্চন আহা দেখা যায় এমসিকিউ হিচাপে সো এটো পঢ়িব লাগিব ওকে আৰু অনুসৰণৰ পৰা আমাৰ কি আহিব সেলসিয়াছত প্ৰকাশ কৰা কেলভিনত প্ৰকাশ কৰা আৰু কাৰণ দৰ্শোৱা এটো পঢ়িব লাগিব তাৰে পিছত ওকে তোমালোকে এই 7 নম্বৰটো পঢ়িব পাৰা ঠিক আছে ভাই এই 7 নম্বৰটো পঢ়িব পাৰা ইম্পৰ্টেন্ট আছে আহি যায় কিন্তু ঠিক আছে সো একেবাৰে যে এটা কোৱেশ্চন দুটা কোৱেশ্চন দেখুৱাই দিম এই দুটা পঢ়িবা অসম্ভৱ কোনেও নোৱাৰে
যদি কোনোবাই কৈ আছে এই দুটা পঢ়িবা আহিব মিছা কথা কৈ আছে তাৰ পৰা দ্ৰত যে মই ক্ষমা খুজিছো ভাই দুটা কোৱেশ্চন কৈ দিলে সেই দুটা কোৱেশ্চন নাহে এইটো চোৱা 2 নম্বৰ কি হল আমাৰ চাৰিও কাষৰ পদাৰ্থবোৰ বিশুদ্ধ নে আমাৰ চাৰিও কাষৰ পদাৰ্থবোৰ কি বিশুদ্ধ নে এই চেপ্টাৰৰ পৰা চাও দুটা বস্তু চাও বেছি নকও অলপ চলপ কম হয়নে মিশ্ৰণ কাক বোলে আহিব পাৰে তাৰে পিছত তোমাৰ ইয়াতে চাও পদাৰ্থ কাক বোলে আৰু হয় এটো কিন্তু আহে দিয়া হা পদাৰ্থ কাক বোলে যদি নাহেও নকবিতা নাই কিন্তু এই কোৱেশ্চনটো আহা দেখা যায় যে সমহত্ব আৰু অসমহত্ব মিশ্ৰণৰ মাজত পাৰ্থক্য কি বা প্ৰভেদবোৰ কি এই কোৱেশ্চনটো চাবা সমহত্ব আৰু অসমহত্ব মিশ্ৰণ চাবা তাৰ পিছত ওকে এইটো চাবা দ্ৰৱণৰ ধৰ্ম properties of a solution দ্ৰৱণৰ ধৰ্ম চাবা ওকে এই দ্ৰৱণৰ ধৰ্ম চাবা যে দ্ৰৱণৰ ধৰ্ম কি যে তলৰ কোনটো এটা দ্ৰৱণৰ ধৰ্ম নহয় এনেকুৱা কোৱেশ্চন আহে যে তলৰ কোনটো এটা দ্ৰৱণৰ ধৰ্ম নহয় সাইড অপচন দি দিব এটা অপচন তাৰ পৰা ৰাইট হ'ব এমসিকিউ হিচাপে আহিব আৰু দ্ৰৱণৰ যেটো গাঢ়তা আছে গাঢ়তা যেটো ফৰ্মুলা আছে দ্ৰৱণৰ গাঢ়তা এই দ্ৰৱণৰ গাঢ়তা ফৰ্মুলাটো মনত ৰাখিবা ওকে আৰু কেতিয়াবা এই যিবিলাক কোৱেশ্চন দেখা পাইছা নহয় অংক অহা দেখা যায় গতি এই অংকটো কিন্তু অত্যাধিক বেছি ইম্পৰ্টেন্ট হয় সো তুমি এই অংকটো পঢ়িব লাগিব ঠিক আছে দ্ৰৱটোৰ গাঢ়তা বা ভৰ শতাংশত প্ৰকাশ কৰা ঠিক আছে গাঢ়তা ভৰ শতাংশত প্ৰকাশ কৰা এই কোৱেশ্চনটো এই অংকটো পঢ়িবা অংক আহি কিন্তু অংক অহা দেখা যায় বহুত দেখা যায় তাৰ পিছত প্ৰলম্বন কি সব প্ৰলম্বন কি এই প্ৰলম্বন কি তাৰ পিছত তোমাৰ এই কলয়ৰ দ্ৰৱ কি তাৰ পিছত তোমাৰ ইয়াতে আছে তোমাৰ টিন্ডেল টিন্ডেল ক্ৰিয়া বা টিন্ডেল প্ৰক্ৰিয়া কি এই তিনটাৰ মাজত এই এনেকুৱা কোৱেশ্চন এনেকুৱা যিবিলাক দেখা পাইছে এইকেইটাৰ মাজত কেতিয়াবা পাৰ্থক্য আহি যায় কেতিয়াবা উদাহৰণ খুজে কেতিয়াবা কাক বোলে সুধি দিয়ে ঠিক আছে গতিকে এইবিলাক আমি পঢ়িব লাগিব ইয়াতে পৰম ধৰ্ম আছে ধৰ্মবোৰ পঢ়িবা কলয়ৰ দ্ৰৱ ধৰ্ম এইটো চোৱা এই কোৱেশ্চনটো হয়নে যে কলয়ৰ দ্ৰৱণ আৰু প্ৰলম্বৰ মাজৰ প্ৰভেদবোৰ কি কি এইটো চাবা আৰু এই অংকটো কৰিবা এটা অংক আহি যায় ন অংকটো কৰিবা এতিয়া কলয়ডীয় দ্ৰৱৰ উদাহৰণ খুঁজে যে দুটা কলয়ডীয় দ্ৰৱৰ উদাহৰণ দিয়া ওকে কলয়ডীয় দ্ৰৱৰ উদাহৰণ দিয়া ঠিক আছে উদাহৰণ এনেকুৱা উদাহৰণ দি দিবা এইকেইটাৰ ভিতৰত যিকোনো এটা লিখিলে হৈ যাব এইবিলাক হল কলয়ডীয় দ্ৰৱৰ উদাহৰণ দুইটা মুখস্থ কৰি ৰাখিবা মনত ৰাখিবা দুইটা ওকে সো ইয়াৰে পৰা এমসিকিউ হোৱাৰ সম্ভাৱনা কেনেকুৱা থাকে যে মিশ্ৰণৰ উপাদানবোৰ পৃথকীকৰণ তোমাক ডাইৰেক্ট কৈ দিব যে নীলা বা কলা চিয়াহীৰ ৰঙিন উপাদানবোৰ কেনেদৰে পৃথক কৰিবা নীলা আৰু কলা চিয়াহী আছে ইয়াতে যিবিলাক কালাৰ আছে এই কালাৰবোৰ কেনেকৈ পৃথক কৰিবা কি প্ৰক্ৰিয়া দ্বাৰা পৃথক কৰিবা এই প্ৰক্ৰিয়াবোৰ লিখিবলৈ দিয়ে বা তোমাক এনেকৈ দিব পাৰে যে গাখীৰৰ পৰা মাখন কিদৰে পৃথক কৰিবা বা কি প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰা হয় এইবিলাক আহে
তাৰে পিছত যদি তোমাৰ এনেকৈ দি দিয়ে সাপোজ ধৰা এই চিত্ৰটো দিব এনেকৈ এই চিত্ৰটো দিব দিয়াৰ পিছত কি ক'ব যে দুটা মিশ্ৰণীয় তৰলৰ পৃথকীকৰণৰ কথা ক'ব যে ইয়াতে দুটা মিশ্ৰণৰ তৰলৰ পৃথকীকৰণ কৰি আছে ইয়াতে পদ্ধতিটোৰ নাম কি হ'ব তুমি কি লিখিব লাগিব পাতন পদ্ধতি এনেকুৱা চিত্ৰ দি এনেকৈ সোধা দেখা গৈছে যাৰ কাৰণে কৈ আছো বহুত কোৱেশ্চন এনেকৈ অহা দেখা গৈছে যাৰ কাৰণে কি কৰিছো কৈ আছো ওকে তাৰে পিছত তোমাৰ এইছো মই কৈছো না পদ্ধতিৰ নাম লিখিব দিয়ে ইয়াতে কোৱেশ্চনটো দিয়ে দিছে নহয় এনেকুৱা দৈৰ পৰা মাখন সাগৰৰ পানীৰ পৰা নিমখ নিমখৰ পৰা কৰ্পূৰ স্ফটিকৰণ পদ্ধতিৰে কি ধৰণে পৃথক কৰা হয় তাৰমানে কোন প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰা হয় কেইবাটাও প্ৰক্ৰিয়া আছে ইয়াতে যাৰ দ্বাৰা পৃথক কৰা হয় হয়নে দুটা দ্ৰৱ সো ইয়াতে এইবিলাক পঢ়িবা আহে অহা দেখা যায় আৰু তোমাৰ ইয়াতে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনৰ মাজত পাৰ্থক্য কি এইটো চাবা যে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনৰ মাজত পাৰ্থক্য কি ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনৰ মাজত পাৰ্থক্য কি এইটো আহে এইটো দেখা যায় হা সো এইটো পঢ়িবা নেক্সট ওকে আৰু এইটো হয়নে তোমালোকে কি কি শিকিলা হয়নে তোমালোকে কি কি শিকিলা এটা লাগিব নে লাগিব তোমালোকে কি কি শিকিলা এইটো লাগিব এইটো পঢ়িবা আৰু ইয়াৰ পিছত কি আছে 5 নম্বৰ চেপ্টাৰ হয়নে ইয়াৰ পিছত আমাৰ কি আছে 5 নম্বৰ চেপ্টাৰ বা 5 নম্বৰ চেপ্টাৰ এইটো চা এটা আমাৰ কি আহি গল 5 নম্বৰ চেপ্টাৰ আহি গল এটা আমাৰ 5 নম্বৰ চেপ্টাৰ নাম কি হয় নাম হয় জীৱৰ মৌলিক একক তাৰ মানে কোষ আৰু একো নহয় কোষ জীৱৰ মৌলিক একক মানে কি কোষ হয়নে সো জীৱৰ মৌলিক একক আহিলে কোষৰ কথা আহিলে ফাৰ্স্ট নাম কাৰ আহিব জানে ৰবাৰ্ট হুকৰ নাম আহিব হয়নে ৰবাৰ্ট হুকৰ নাম আহিব আৰু এইবিলাক কি হয় একচুয়ালি কোৱাচোন বায়োলজি জীৱবিজ্ঞান হয়নে এই চেপ্টাৰটো কি হয় একচুয়ালি বায়োলজি মানে জীৱবিজ্ঞান ইয়াৰ ভিতৰত কেইটামান সবা ওকে সো ইয়াতে এটা বস্তু লক্ষ্য কৰা ইয়াতে কেইটামান চিত্ৰ দি আছে হয় কি নহয় ইয়াতে কেইটামান কি দি আছে চিত্ৰ দি আছে বিভিন্ন ধৰণৰ কোষৰ হয়নে বিভিন্ন ধৰণৰ কোষৰ চিত্ৰ দি আছে সেলৰ চিত্ৰ দি আছে ইয়াৰ ভিতৰত কি কৰিব জানা এই চিত্ৰটো তোমাক উঠাই দিব এই চিত্ৰটো তোমাক উঠাই দিব আৰু ক'ব কি কাষৰ চিত্ৰটো নাম কি কিহৰ চিত্ৰ এই চিত্ৰটো তোমাক উঠাই দিব আৰু ক'ব যে এই চিত্ৰটো কিহৰ চিত্ৰ আহি যাব সো এই চিত্ৰবিলাক একবাৰ তুমি চাই যাবা যে আচ্ছা ইয়াৰ চিত্ৰ এইটো চাবা অস্থিকোষ এই চিত্ৰটো দেখা যায় অস্থিকোষ বুলি কোৱা হয় ইয়াক তাৰ পিছত তোমাৰ এইটো দেখা যায় এইটো স্নায়ুকোষ হয়নে নিউৰন ইয়াৰ নাম কি স্নায়ুকোষ বা নিউৰন এইটো অহা দেখা যায় সো পঢ়িবা এইটো তাৰে পিছত so
এইটো এই যেটো তুমি দেখা পাই আছা এইটো লিস্ট এটা যে প্রকুক কেন্দ্রীয় কোষ আৰু সংকোষ কেন্দ্রীয় কোষ এই দুটাৰ মাজত পাৰ্থক্য আহি যাব 2 মাৰ্কৰ যে প্রকুক কেন্দ্রীয় কোষ আৰু সংকোষ কেন্দ্রীয় কোষৰ মাজত পাৰ্থক্য লিখা ঠিক আছে আহি যাব সো আমি এটো পঢ়িব লাগিব হা যে প্রকুক কেন্দ্রীয় কোষ কি সংকোষ কেন্দ্রীয় কোষ কি ইহতৰ মাজত ডিফারেন্স আছে পাৰ্থক্য আছে এই পাৰ্থক্যটো আমাৰ অত্যাধিক বেছি ইম্পৰ্টেন্ট হৈ যায় সো আমি এটো চাব লাগিব ওকে কেতিয়াবা এই যে প্ৰাণী কোষ আছে এই প্ৰাণী কোষৰ চিত্ৰও অহা দেখা গৈছে কাৰণ সব সায়েন্সত বিজ্ঞানত চিত্ৰটো আহিবই সায়েন্সত বিজ্ঞানত কি আহিব চিত্ৰটো আহিব গতি আমি চিত্ৰ চাব লাগিব যে কোন এটা চিত্ৰ আমাৰ আহিব অংকন কৰিবলৈ সো চাব লাগিব আৰু তোমাৰ এনেকৈ সাপোজ তোমাৰ বহুত কেটা অংগ দি আছে ইয়াতে এটো কি হয় উদ্ভিদ কোষ হয় নাই এটো কি প্লান্ট সেল উদ্ভিদ কোষ চৰাই বজোৱা মাইটোকন্ড্ৰিয়া কোষ বেৰ কোষাবৰণ বহুত বস্তু দি আছে হয় নাই আৰু হেইদৰে প্ৰাণী কোষত দি আছে তোমাক কোৱেশ্চন সুধিব যে তলৰ কোনটো প্ৰাণী কোষৰ অংগ তলৰ কোনটো উদ্ভিদ কোষৰ অংগ এক মাৰ্ক এনেকুৱা কৈ কোৱেশ্চন আহিব আৰু এইবিলাকে 100% ইম্পৰ্টেন্ট হয় বুঝা আৰু আহে প্লাস্টিড কি প্লাস্টিড আচ্ছা এই জোখা কি ধুনিয়াকৈ বহি আছে ইয়াতে লাইসোজমক কিয় কোষৰ আত্মঘাতী মুনা বুলি কোৱা হয় এটা এটা কাৰণ সুইসাইড কৰে সুইসাইড ব্যাগ বুলি কোৱা হয় ঠিক আছে সুইসাইডাল ব্যাগ বুলি কোৱা হয় সো ইয়াক ক'ব যে কোষৰ কোনটো অংশক আত্মঘাতী মানে নিজেই নিজক ধ্বংস কৰি দিয়ে নিজেই কি কৰে তোমাৰ সুইসাইড কৰে সো এনেকুৱা কৈ কোৱেশ্চন আহিব যে তলৰ কোনটোক আত্মঘাতী কোন মুনা বুলি কোৱা হয় সো তুমি কি কবা লাইসোজমক কোৱা হয় ওকে লাইসোজমক কোৱা হয় এটা এটা ইম্পৰ্টেন্ট পইণ্ট হয় ইম্পৰ্টেন্ট কথা হয় ইম্পৰ্টেন্ট কোৱেশ্চন হয় সো এটা পঢ়িব লাগিব হ'ব আৰু তোমালোকে কি কি শিকিলা হেবা কি কি শিকিলা এটো কৰিবা ইম্পৰ্টেন্ট ঠিক আছে কি কি পঢ়িলা কি কি শিকিলা ওকে সো এটা তো হবই আমাৰ নেক্সট আহিব কি 5 নম্বৰ গল 6 নম্বৰ চেপ্টাৰৰ আগতে তুমি কিছুমান অলহৰেৰ কোৱেশ্চন এটা চাই লোৱা উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত পাৰ্থক্য চোৱা ইয়াতে আহিব পাৰে যে উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত পাৰ্থক্য কি ইয়াৰ পৰা লিখিবা তাৰ পিছত ইয়াতে এটা কোৱেশ্চন আছে নহয় ইয়াতে চাবা আকৃতি কি হয় না ইয়াতে কি আছে আকৃতি কি এটো পঢ়িবা আকৃতি কি তাৰ পিছত তলৰ কোনটো কোষংগাণু কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় আৰু কিয় মাইটোকন্ড্ৰিয়াক দিয়া হয় না এটো পঢ়িবা তোমালোকে কিতাপত দাগ দি লবা চিহ্ন দি লবা ওকে নেক্সট কি হল আমাৰ 6 নম্বৰ চেপ্টাৰ কোষৰ পিছত আহিল কলা কেইবাটা কোষ মিলি আমাৰ কি গঠন হয় কলা গঠন হয় হয়নে কেইবাটা কোষ মিলি আমাৰ কি গঠন হয় কলা গঠন হয় সো এতিয়া আমাৰ কলা আহি যাব কেইবাটা কোষ মিলি কলা গঠন হয় তো এতিয়া আমাৰ কলা আহি যাব হা উদ্ভিদ কলা ভাজক কলা কলা কি তো আহিবই আৰু মানে এটো আহিবই এটো কি ডাঙৰ কথা হল তো আহিবই ইয়াতে তোমাৰ সো ইয়াতে এটা ৰক্ষী কোষ নামৰ টার্ম দিয়ে একটা শব্দ দিয়েছে না রক্ষী কোষ এই রক্ষী কোষের ওপৰত কোৱেশ্চন আহা দেখা যায় যে রক্ষী কোষ বিলাকে কি কৰে
যেতিয়া পাতত যিবিলাক ৰক্ষী কোষ থাকে সেই ৰক্ষী কোষবিলাকে কি কৰে সেই কুৱেশ্যন দেখা যায় যে ৰক্ষী কোষৰ বিষয়ে পঢ়িবা হা ৰক্ষী কোষক কোৱা হয় গাৰ্ড সেল মানে ৰক্ষণাবেক্ষণ দিয়ে গাৰ্ড কৰে গাৰ্ড সেল বুলি কোৱা হয় এইটো পঢ়িব লাগিব এই গাৰ্ড সেল বা ৰক্ষী কোষৰ বিষয়ে পঢ়িব লাগিব পঢ়িবা ঠিক আছে ঠিক আছে ঠিক আছে তাৰে পিছত ইয়াতে সো এইবিলাক যিবিলাক ডেফিনেশন দি আছে আমাক কাক বোলে এইবিলাকতো আহা দেখা যায় হয়নে সো ইয়াতে এটা দি আছে নহয় টপিক এটা স্নায়ু কলা নার্ভাস টিস্যু এই নার্ভাস টিস্যুৰ ওপৰত কোশ্চেন আহে কিন্তু হা যে স্নায়ু কোষ বা নিউরন কলাবোৰক স্নায়ু কলা বুলি কোৱা হয় নিউরনৰ ভাগ কেইটা নিউরন প্ৰধানত কোষ দেহ আৰু স্নায়ু প্ৰবৰ্ধনৰ দ্বাৰা গঠিত যে নিউরনৰ অংশ কেইটা আছে কোষ দেহ আছে আৰু স্নায়ু প্ৰবৰ্ধ আছে আৰু স্নায়ু প্ৰবৰ্ধ দুই ধৰণৰ একজনৰ ডেন্ড্ৰাইট ঠিক আছে এটা পঢ়িব লাগিব এইটো চিত্ৰ আহিব তোমাৰ চিত্ৰ অহাৰ সম্ভাৱনা আছে যে নিউরনৰ চিত্ৰ ড্ৰ কৰা আৰু ইহতৰ অংশবোৰ দেখুৱা এই পাৰ্টটো কোৱা হয় একজন এইবিলাক যে শাখা আছে ইয়াক কোৱা হয় ডেন্ড্ৰাইট ইয়াক কোৱা হয় নিউক্লিয়াছ ঠিক আছে ইয়াক কোৱা হয় কোষ দেহ এইবিলাক আহে অহা দেখা যায় আৰু এইবিলাকটো পঢ়িবই লাগিব এইবিলাক পঢ়বা এইবিলাক পঢ়িবা তাৰপিছত ইয়াতে চাবা ইয়াতে যেটো কোশ্চেন আছে আমাৰ পত্ৰ ৰন্ধ্ৰৰ কাৰ্য কি এই কোশ্চেন আহে আৰু ৰক্ষী কোষ গাৰ্ড সেল ৰক্ষী কোষৰ কাৰ্য কি এটো আমাৰ আহে ঠিক আছে ৰক্ষী কোষৰ কাৰ্য কি এটো আমাৰ আহে পত্ৰ ৰন্ধ্ৰৰ কাৰ্য কি এটো আমাৰ আহে পৰীক্ষাত দেখা যায় হা সো পঢ়িব লাগিব ওকে ইয়াতে চোৱা কোশ্চেন তোমাৰ দিয়া আছে নহয় এটা আদৰ্শ স্নায়ু কোষৰ চিত্ৰ আদৰ্শ চিত্ৰ মানে কি আদৰ্শ চিত্ৰ মানে যত তোমাৰ নেমিং কৰা আছে মানে কোনটো কি হয় অংগ কোনটো অংগ কি হয় এটো দেখুৱা আছে তাক আদৰ্শ চিত্ৰ বুলি কোৱা হয় 1 গল 2 গল 5 গল 6 গল এতিয়া আমাৰ কি আহিব 8 90 8 এতিয়া আহিব আমাৰ 8 নম্বৰ চেপ্টাৰ চাবা 8 নম্বৰ চেপ্টাৰ ওকে 8 নম্বৰ চেপ্টাৰ কিন্তু ইম্পৰ্টেন্ট হয় এতিয়া কি কম আৰু তোমাক বহুত ইম্পৰ্টেন্ট হয় 8 নম্বৰ চেপ্টাৰ বহুত পঢ়িব লাগে হা 8 নম্বৰ চেপ্টাৰ কিন্তু বহুত পঢ়িব লাগিব কাৰণ 8 নম্বৰ চেপ্টাৰ পৰা কি আৰম্ভ হয় ফিজিক্স হয়নে 8 নম্বৰ পৰা কি আৰম্ভ হয় ফিজিক্স আৰম্ভ হয় আৰু এইটো আমাৰ বহুত পঢ়িব লাগে ইম্পৰ্টেন্টও আছে ভৱিষ্যতত যদি তুমি সায়েন্স পঢ়া তেনেহলে এইবিলাক বহুত ইউজ হ'ব ওকে সায়েন্স পঢ়িলে এইবিলাক বহুত ইউজ হ'ব আৰু এই চেপ্টাৰটো ডাঙৰো আছে আৰু ইয়াতে মাৰ্কও বেছি আছে সো এটো তুমি বেছিকে পঢ়িব লাগিব সো ইয়াতে কি দিয়া আছে আমাৰ গতি অৰ্থাৎ মোশন চেপ্টাৰৰ নামই হল গতি বা মোশন হয়নে আমি স্থিৰ অৱস্থাত আছো আমি গতি কৰি আছো ইয়াৰ পৰা যদি আমাৰ পজিশন চেঞ্জ হৈ যায় তেনেহলে আমি গতি কৰা অৱস্থা বুজাবো সো ইয়াতে তাৰ ওপৰত আমি পঢ়িব লাগিব গতিৰ ওপৰত পঢ়িব লাগিব জাস্ট কেইটামান মই তোমালোকক কৈ দিম হেবিলাক পঢ়িবা ধাপতকে আহি যাব ঠিক আছে ধাপকে আহি যাব এইবিলাক সো তুমি পঢ়িব লাগিব এনেবিলাক সুষম গতি আৰু বিষম গতি পঢ়িবা সুষম গতি আৰু বিষম গতিৰ পাৰ্থক্য কি এটো কৰিবা তাৰ ওপৰত এই সুষম গতি আৰু বিষম গতিৰ কৈ বেছি সুষম গতি আৰু বিষম গতি যেটো লেখ আছে হেতু বেছি ইম্পৰ্টেন্ট হয় ধ্ৰুতি বা স্পিডৰ ফৰ্মুলা কি মনত ৰাখিবা গড় ধ্ৰুতি মানে এভাৰেজ হয়নে আৰু
চোৱা অংক কিন্তু আহিব হা অংক আহিব আৰু এটা চোৱা এই যেটো কোৱেশ্চন আছে নহয় কি কোৱেশ্চন আছে কোৱেশ্চন ধ্ৰুতি আৰু বেগৰ মাজত পাৰ্থক্য লিখা ধ্ৰুতি আৰু বেগ ইয়াতে আছে নহয় ধ্ৰুতি আৰু বেগ এই ধ্ৰুতি আৰু বেগৰ মাজত পাৰ্থক্য আহে এক সেকেন্ড ৰবা এতিয়া হা এই ধ্ৰুতি আৰু বেগৰ মাজত পাৰ্থক্য অহা দেখা যায় এই ধ্ৰুতি আৰু বেগৰ মাজত পাৰ্থক্য অহা দেখা যায় তাৰ পিছত তোমাৰ আৰু গাড়ীৰ অডোমিটাৰে কি জোখে হা এটো পঢ়িবা গাড়ীৰ অডোমিটাৰে কি জোখে তাৰ পিছত তুমি ইয়াতে গড় ধ্ৰুতিৰ কুশন আমাৰ পৰীক্ষাত অহা দেখা যায় যে গড় ধ্ৰুতিৰ অংক এই অংকটো পঢ়িবা দিয়া হা এই অংকটো পঢ়িবা এই অংকটো কিন্তু ইম্পৰ্টেন্ট আছে পঢ়িবা এই অংকটো ইম্পৰ্টেন্ট আছে তাৰে পিছত ত্বৰণ আহে বুঝাইলি ত্বৰণ আহে ত্বৰণ এক্সেলাৰেশন ত্বৰণ আহে বেগৰ পৰিৱৰ্তন বাই অতিবাহিত সময় বেগৰ পৰিৱৰ্তন হাৰকে ত্বৰণ বুলি কোৱা হয় বেগৰ পৰিৱৰ্তন হাৰকে ত্বৰণ বুলি কোৱা হয় সো এটা মনত ৰাখিবা আৰু ত্বৰণৰ লগত যেটো আমাৰ কোৱেশ্চন জড়িত হৈ আছে এই অংক ত্বৰণৰ লগত জড়িত হৈ আছে হয়নে এই অংকটো আমাৰ পঢ়িব লাগিব ত্বৰণৰ লগত যেটো অংক আছে এই অংকটো পঢ়িব লাগিব সো এটো পঢ়িবা আটাইতকৈ ইম্পৰ্টেন্ট আহিব এতিয়া কি আহিব কোন লেখৰ যোগেদি গতিৰ বৰ্ণনা গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন মানে গ্ৰাফত দেখুৱাব লাগে যে হেতু আমাৰ হাইয়েস্ট মানে ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো আৰু যাক কোৱা হয় দূৰত্ব সময় লেখ যাক কোৱা হয় ভাই দূৰত্ব সময় লেখ অৰ্থাৎ এনেকুৱা থাকিলে সব প্ৰথমতে যেটো থাকে আমাৰ হা দূৰত্ব যদি প্ৰথমত আছে নহয় দূৰত্বটো আমাৰ অলৱেজ ইয়াতে y অক্ষত যাব আৰু সময়টো পিছত আছে নহয় ই আমাৰ অলৱেজ কি হ'ব x অক্ষত যাব এটো মনত ৰাখিবা ওকে যদি কোৱা হয় যদি তোমাৰ এনেকুৱা এটা চিত্ৰ দি দিব তোমাক এনেকুৱা চিত্ৰ দি দিব এনেকুৱা কৈ চিত্ৰ দিব বা এনেকুৱা কৈ চিত্ৰ দিব ক'ব যে এটো কোন ধৰণৰ গতি সুষম গতি নে বিষম গতি ঠিক আছে এটো হয় সুষম গতি মানে সমান স্পিডেৰে গৈ আছে এটো তুমি পঢ়িব লাগিব আৰু ইয়াতে আছে বেগ সময় লেখ বেগ মানে কি ভেলোসিটি হয় না ভেলোসিটি টাইম গ্রাফ লেখ বিলাক চাবা এইবিলাক লেখটো চাই থবা লেখ তাৰ পিছত এটো হয় সুষম ত্বৰণেৰে গতি কৰা গাড়ী এখনৰ বেগ সময় লেখ এটো চাই থবা সুষম ত্বৰণেৰে গতি কৰা গাড়ী এখনৰ বেগ সময় লেখ এটো চাই থবা আৰু বহুত ইম্পৰ্টেন্ট হয় এইটো লৈখিক পদ্ধতিৰে গতিৰ সমীকৰণ ঠিক আছে গতিৰ সমীকৰণ বাহিৰ কৰিব লাগে লৈখিক পদ্ধতিৰে তিনটা আমাৰ সূত্ৰ আছে নহয় ফৰ্মুলা আছে সমীকৰণ আছে এনেকুৱা b = u + at s = ut + half of at square 2as = v square + s u square আছে নহয় এটো আমি কৰিব লাগিব সো ইয়াৰে পৰা তোমাৰ এই যেটো তোমাৰ ফৰ্মুলা নিৰ্ণয় কৰিছে নহয়
ইয়াৰ পৰা অৱস্থান সময় সম্পৰ্কৰ পৰা সম্পৰ্কৰ সমীকৰণ, অৱস্থান সময় সম্পৰ্কৰ সমীকৰণ, ইয়াৰ পৰা যেটো এই ফৰ্মুলাটো যে সৃষ্টি কৰিছে, এই ইকুৱেশনটো যে সৃষ্টি কৰিছে, এটো ডাইৰেক্টলি আহি যাব কি প্ৰমাণ কৰা, হয়নে? ডাইৰেক্টলি আহি যাব কি প্ৰমাণ কৰা বুলি, গতিকে লিখিব লাগিব। তাৰ পিছত ইয়াৰ পৰা ইয়াৰ আগৰটো যে আছে, ইয়াৰ আগৰটো কি হল s = ut + half of it square, এটো কৰ পৰা আহিছে এই ইয়াৰ পৰা, হয়নে? ইয়াৰ পৰা এইটো হয়নে? এইটো অৱস্থান সময় সম্পৰ্কৰ সমীকৰণ, অৱস্থান সময় সম্পৰ্কৰ সমীকৰণ 2 নম্বৰ, আৰু এটো হল 1 নম্বৰ b = u + at, 1 নম্বৰ 2 নম্বৰ 3 নম্বৰৰ বেছি ইম্পৰ্টেন্ট হয়, আহিব পাৰে যিকোনো এটা আহিব। আৰু তাৰ পিছত তুমি এই ফৰ্মুলাটো যে পালা, এই ফৰ্মুলাটো ইউজ কৰি তোমাৰ এই কোৱেশ্চনটো আমি কৰিব লাগিব, এই কোৱেশ্চনটো আহিব, অংক আহিব, অংক মুখস্থ কৰিব লাগিব, ইয়াটা পঢ়িলে হৈ যাব, ঠিক আছে? অংক কিন্তু আহিব দিয়া, হা অংক আহিব, অংকবিলাক এটাও বাদ নিদিবা, যি কেইটা অংক আছে গোটেই কেইটা একেবাৰে পঢ়ি যাবা, অংক পঢ়ি যাবা। সো এটা আছে প্ৰশ্নৱলী, প্ৰশ্নৱলীত থকা কোৱেশ্চনত কৈ আমাৰ ইয়াতে আহিব পাৰে যে সুষম বৃত্তীয় গতিকে ইউনিফৰ্ম সাৰ্কুলাৰ মোশন কি বস্তু, সুষম বৃত্তীয় গতিকে, এটো আমাৰ পৰীক্ষাত আহা দেখা যায়, সুষম বৃত্তীয় গতিকে আহা দেখা যায়। পঢ়বা। আৰু তাৰপিছত আছে বল আৰু গতি বিষয়ক সূত্ৰসমূহ, বল আৰু গতি বিষয়ক সূত্ৰসমূহ, নিউটনৰ সূত্ৰ আহি যাব, হয়নে? কি আহি যাব? নিউটনৰ সূত্ৰ আহি যাব। সো নিউটনৰ সূত্ৰ আমি পঢ়িব লাগিব। 9 নম্বৰ চেপ্টাৰ, সন্তুলিত আৰু সন্তুলিত বল। তাৰে পিছত মই তোমালোকক দেখুৱাই আছো, এই চা গতি বিষয়ক সূত্ৰসমূহ, তোৰ কোৱেশ্চন আহি যাব যে তলৰ কোনটো গতি বিষয়ৰ দ্বিতীয় সূত্ৰ, গতি বিষয়ৰ প্ৰথম সূত্ৰ, টিক মাৰ্ক দিব লাগে, জাস্ট টিক মাৰ্ক দিব লাগে, টিক মাৰ্ক দি দিবা। তাৰপিছত তোমাৰ আহি যায় যে জড়তাৰ সূত্ৰ, তোমাৰ প্ৰথম সূত্ৰ নকলেও ডাইৰেক্টলি এনেকৈ ক'ব যে জড়তাৰ সূত্ৰ কি, জড়তাৰ সূত্ৰ ল অফ ইনাৰ্চিয়া, জড়তাৰ সূত্ৰ আহিব, জড়তাৰ সূত্ৰ কৰিবা। চোৱা গতি বিষয়ক দ্বিতীয় সূত্ৰ, সেকেন্ড ল অফ মোশন, গতি বিষয়ক দ্বিতীয় সূত্ৰৰ গাণিতিক ৰূপ, এটো গতি বিষয়ক তোমাৰ এনেকৈ আহিব যে গতি বিষয়ক দ্বিতীয় সূত্ৰটো লিখা আৰু ইয়াৰ গাণিতিক ৰূপটো লিখা। গাণিতিক ৰূপ মানে হল ফৰ্মুলা, গাণিতিক ৰূপ মানে কি ফৰ্মুলা। যদি কম মাৰ্ক দিয়ে তেনেহলে ডাইৰেক্টলি তুমি, যদি কম মাৰ্ক দিয়ে ডাইৰেক্টলি তুমি কি কৰিব পাৰা, অনলি ফৰ্মুলাটো লিখিব পাৰা, এনেকুৱা ফৰ্মুলা, এই ফৰ্মুলাটো লিখিব পাৰা। কিন্তু যদি তোমাৰ আহে বেছি মাৰ্কৰ আহে তেনেহলে তুমি গোটেইখিনি লিখিব লাগিব, সেকেন্ড ল অফ যে আছে এটো তুমি গোটেইখিনি লিখিব লাগিব। ইয়াৰ পৰা ধৰা হওক এম্বৰৰ বস্তু এটা এনেকুৱা 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 সম্পূৰ্ণখিনি লিখিব লাগিব, তাৰ পিছত তুমি মাৰ্ক পাবা সম্পূৰ্ণখিনি। ওকে, আৰু এটো মনত ৰাখিবা যে বল আছে যে বল ফোর্স, এই বলৰ এসআই একক কি, বলৰ এসআই একক হল নিউটন, বলৰ এসআই একক কি, বলৰ এসআই একক হল নিউটন, এটো মনত ৰাখবা। আৰু এই কোৱেশ্চন বিলাক পঢ়বা লাগিব, হয়নে? এই কোৱেশ্চন এইবিলাক ইম্পৰ্টেন্ট অংক হয়, অংক তুমি বাদ দিব নোৱাৰা, অংক তো কৰিবই লাগিব, অংক এইবিলাক অংক কৰিবই লাগিব। বা তুমি ইয়াতকৈ বেছি আমাৰ এইটো ইম্পৰ্টেন্ট আছে, ওকে 9.50 আছে নহয়, এইটো বেছি ইম্পৰ্টেন্ট আছে, এইটো পঢ়িবা। গতি বিষয়ক তৃতীয় সূত্ৰ, every action has equal and opposite reaction, ভৰ বেগৰ সংৰক্ষণ, এইটো কিন্তু ইম্পৰ্টেন্ট হয় দিয়া, বুঝছা? ভৰ বেগৰ সংৰক্ষণ যেটো আছে কনজারভেশনস অফ মোমেন্টাম, ইয়াৰ পৰা কোৱেশ্চন অহা দেখা যায়।
ইয়াৰে পৰা কোৱেশ্চন অহা দেখা যায় সো ভৰবেগৰ সূত্ৰটো পঢ়িব লাগিব এই অঙ্কটো আছে নহয় এই অঙ্কটো পঢ়িবা অঙ্ক পঢ়িব লাগিব অঙ্ক বাদ নিদিবা কিন্তু যদি অঙ্ক বাদ নিদিবা অঙ্ক বাদ দিলে ভেজাল হৈ যাব অঙ্কৰ পৰা কোৱেশ্চন আহিব অঙ্ক মানে আহিবই বুঝছা অঙ্ক আহিবই অঙ্ক বাদ দিব নোৱাৰা তাৰপিছত পঢ়িবা কি তোমালোকে কি কি শিকিলা পঢ়িবা তোমালোকে কি কি শিকিলা আহি যাব তোমালোকে কি কি শিকিলা আহি যাব পঢ়িবা হ'ব সো আৰু এই কোৱেশ্চনটো মানে এই অঙ্কটো অলপ পঢ়িবা চেষ্টা কৰিবা 15 নম্বৰ অঙ্কটো চেষ্টা কৰিবা এইটো নেক্সট আহিছে না আহিব না 10 নম্বৰ চেপ্টাৰ আহিব হাইবলিত যাক কোৱা হয় মহাকৰ্ষণ গ্ৰেভিটেশন হয় নে গ্ৰেভিটেশন আহিব সো গ্ৰেভিটেশনৰ ক্ষেত্ৰত আমি পঢ়িলে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ পঢ়িব লাগিব ইউনিভাৰ্সেল ল অফ গ্ৰেভিটেশন পঢ়িব লাগিব আমি যে এই ফৰ্মুলাটো মনত ৰাখিব লাগিব এটো F = g mm/d স্কয়ার হয় নে F = g mm/d স্কয়ার এটো পঢ়িব লাগিব তাৰে পিছত এইটো যদি আহে তোমাৰ যে এনেকুৱা আহিব যে F = g mm/d স্কয়ার সূত্ৰটো উপস্থাপন কৰা মানে প্ৰমাণ কৰা তেনেহলে তুমি এই হোমৱৰ্কৰ পৰা ইয়াৰে পৰা আৰম্ভ কৰি এইখিনি কৰিব লাগিব কোৱেশ্চন এটা আছে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা এছবা তাৰ পিছত এই কোৱেশ্চনটো কৰিবা কোৱেশ্চন নহয় মই অঙ্ক আহিব ফিজিক্সৰ পৰা অঙ্ক হিন্দা আহিব অঙ্ক কৰিব লাগিব এই কোৱেশ্চনটো পঢ়িবা অঙ্কটো তোমাৰ কোৱেশ্চন অহা দেখা গৈছে বহুবাৰ মুক্ত অধুগমন বুলিলে কি বুজা ফ্ৰী ফল কাক বলে মুক্ত অধুগমন বুলিলে কি বুজা এটা পঢ়িব লাগিব আৰু 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 সোয়া ইয়াতে আছে নহয় জিৰ মান নিৰ্ণয় ইয়াতে তোমাৰ কেতিয়াবা আহে যে g = 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়ার হয় এটো নির্ণয় কৰিবলৈ দিয়ে বা ডাইরেক্টলি তোমাক ক'ব যে জি মাধ্যাকৰ্ষণিক ত্বৰণ যাক কোৱা হয় মাধ্যাকৰ্ষণিক ত্বৰণ এই মাধ্যাকৰ্ষণিক ত্বৰণৰ মান কিমান 4-5টা দি দিব তেতিয়া তুমি 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়ার লিখিব লাগিব তাৰে পিছত চোৱা ইয়াতে আছে নহয় যে মুক্ত এই দুটা কোৱেশ্চন পঢ়িবা 1 মাৰ্কৰ আহে মুক্ত অধুগমন ফ্ৰী ফল মানে কি আৰু মাধ্যাকৰ্ষণিক ত্বৰণ মানে কি বুজা এই তোমাৰ কোৱেশ্চন আহি যায় 1 মাৰ্কৰ সো ৰিস্ক লব নোৱাৰিম হয় না ওকে সো এটা বস্তু লিখিবা যে এই ভৰ মাস আৰু ওজন ওয়েট ভৰ আৰু ওজনৰ মাজত পাৰ্থক্য কি আহিব যে ভৰ আৰু ওজনৰ মাজত পাৰ্থক্য কি এই কোৱেশ্চনটো আমাৰ আহা দেখা যায় সো লিখিবা মানে পঢ়িবা যে ভৰ আৰু ওজনৰ মাজত পাৰ্থক্য কি হয় ওকে ভৰ আৰু ওজনৰ মাজত পাৰ্থক্য কি হয় লিখিবা ওকে
এইবিলাক এই দুটা কুৱেশ্যন বহুত সৰু কুৱেশ্যন হয়নে বহুত স্মল মানে বহুত সৰু কুৱেশ্যন আৰু ইজি কুৱেশ্যন সো এই দুটা কুৱেশ্যনৰ পৰা দেখা যায় যে এমসিকিউ হিচাপত আহে এই দুটা কুৱেশ্যনৰ পৰা কি আহে এমসিকিউ হিচাপত আহে ডাইৰেক্টলি তোমাক দি দিব যে চন্দ্ৰপৃষ্ঠত ইয়াৰ ওজন কিমান ওজন হ'ব 1.67 নিউটন 1.5 নিউটন 1.2 নিউটন এনেকৈ দি দিব এনেকৈ কৰিবা এইছো বস্তু এটাৰ ইয়াতে আছে কোৱেশ্যনটো হয়নে বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্যসমূহ কি কি আৰ্কিমিডিছৰ সূত্ৰ ওকে আৰ্কিমিডিছৰ সূত্ৰটো পঢ়িবা যে আৰ্কিমিডিছৰ সূত্ৰটো লিখা ডাইৰেক্টলি দি দিয়ে যে আৰ্কিমিডিছৰ সূত্ৰটো লিখা ডাইৰেক্টলি দি দিয়ে হা আৰ্কিমিডিছৰ সূত্ৰটো কি হয় ডাইৰেক্ট দি দিয়ে তোমাক এনেকুৱা আৰ্কিমিডিছৰ সূত্ৰ এটো পঢ়বা আৰু ৰিলেটিভ ডেন্সিটি মানে আপেক্ষিক ঘনত্ব কি এটো কোশ্চেন আহে এক মাৰ্কৰ যে আপেক্ষিক ঘনত্ব কি এটো পঢ়বা আপেক্ষিক ঘনত্ব কি এক মাৰ্কৰ কোশ্চেন আহে আৰু পাৰিলে এই আপেক্ষিক ঘনত্ব যেটো আছে এটোৰ ফৰ্মুলা লিখি থবা যদি আহে যে আপেক্ষিক ঘনত্ব মানে কি যদি তুমি নোৱাৰা তথাপি তুমি টেক্সট লিখিবা কি বস্তুটোৰ ঘনত্ব বাই পানীৰ ঘনত্ব মাৰ্ক পাই যাবা বস্তুটোৰ ঘনত্ব বাই পানীৰ ঘনত্ব পাই যাবা সো তাৰ পিছত আহে কি তোমালোকে কি শিকিলা এটো তো মাস্ট হয় না এটো তো মাস্ট পঢ়িবই লাগিব যে তোমালোকে কি শিকিলা তো কি কৰিব লাগিব পঢ়িব লাগিব হয় না পঢ়িব লাগিবই এই কোশ্চেনটো পঢ়িবাচোন এই 6 নম্বৰ কোশ্চেনটো পঢ়িবাচোন মুক্ত আৰু ওকে তাৰ পিছত 13 আৰু 14 আহিব হে একেটা পঢ়িবা হা একেটা পঢ়িবা কপাল ভাল থাকলে আহি যাব ইয়াৰে পৰাই অলপ মানে জাস্ট মই টপিক কেটা বাছি দিছো যে কোন কেটা টপিকৰ পৰা কেনেকা কোশ্চেন আহে হেবিলাক মই দেখুৱাই দিছো যে কোন টপিকৰ পৰা কেনেকা কোশ্চেন আহে হয়নে এতিয়া আমাৰ 13 আৰু 14 নম্বৰ চেপ্টাৰ লাষ্ট আছে আমি অসুস্থ হও কিয় হয়নে আমি অসুস্থ হও কিয় এটো আহিব ইয়াৰ ভিতৰত কি আহিব পাৰে জানা বেছি নাহে ইয়াৰ ভিতৰত বেছি নাহে হা অলপ জাস্ট খালি তোমাৰ কেইটামান ৰোগ আৰু ইয়াৰ কাৰকসমূহ এইকেইটা এটো পঢ়িবা হা কোনটো ৰোগ কিহৰ কাৰণে হয় এটো পঢ়িব লাগিব যে কোনটো ৰোগ কিহৰ কাৰণে হয় ৰোগ আৰু ইয়াৰ কাৰকসমূহ মানে কোনটো ৰোগ কিহৰ কাৰণে হয় কোন ভাইৰাছৰ কাৰণে হয় না কিহৰ কাৰণে হয় ব্যাকটেৰিয়াৰ কাৰণে হয় এইবিলাক পঢ়িব লাগিব এটো পঢ়িবা এটো তাৰে পিছত এইটো পঢ়িবা যে সংক্ৰামক আৰু অসংক্ৰামকৰ কাৰকসমূহ সংক্ৰামক আৰু অসংক্ৰামক কাৰকসমূহ এইটো পঢ়িবা সংক্ৰামক ৰোগ কি তলৰ কোনটো এটা সংক্ৰামক ৰোগ এনেকুৱা কোশ্চেন আহিব পাৰে 4-5টা ৰোগৰ নাম দি থাকিব আৰু তোমাক সুধিব যে তলৰ কোনটো এটা সংক্ৰামক ৰোগ হয় এটো আহিব পাৰে বা তোমাক ডাইৰেক্টলি ক'ব পাৰে যে সংক্ৰামক ৰোগ কি দুটা উদাহৰণ দিয়ে এনেকৈ আহিব পাৰে আৰু এনেকৈ অহা দেখা যায় ওকে এনেকৈ অহা দেখা যায় আৰু
এই এই বস্তুখিনি চোৱা যে ভাইৰাছজনিত ৰোগসমূহ যেনে পানী লগা কম হয়নে চাইছা এই বস্তুটো যে এইটো দি আছে নহয় এইটো যে ভাইৰাছজনিত ৰোগ যেনে পানী লগা ইনফ্লুয়েঞ্জা ডেংগু জ্বৰ আদি এইবিলাক কি হয় এই ৰোগবিলাক কি দ্বাৰা হৈছে ভাইৰাছৰ দ্বাৰা হৈছে সো তোমাক এনেকুৱা কোৱেশ্চন সুধিব যে ভাইৰাছৰ দ্বাৰা হোৱা এটা ৰোগৰ নাম লিখা এটো লিখিব লাগিব তাৰ পিছত ব্যাকটেৰিয়াজনিত ৰোগৰ ভিতৰত টাইফয়েড ব্যাকটেৰিয়া দ্বাৰা হয় কলেৰা ব্যাকটেৰিয়া দ্বাৰা হয় যক্ষ্মা এনথ্ৰাক্স আদি কি হয় তোমাৰ ব্যাকটেৰিয়া দ্বাৰা হয় এইবিলাক তুমি এইকেইটা বস্তু তুমি পঢ়িব লাগিব ইয়াৰ পৰা কোৱেশ্চন অহা দেখা যায় তাৰ পিছত বিভিন্ন ধৰণৰ চৰ্ম ৰোগ হয় কিছুমান ভেকুৰৰ দ্বাৰা চৰ্ম ৰোগ হয় মেলেৰিয়া কলাজ্বৰ মানে কালা আজাৰ আদি আদ্য প্ৰাণীৰ দ্বাৰা হোৱা ৰোগ ঠিক আছে তাৰ পিছত তোমাৰ কৃমিৰ দ্বাৰা হোৱা এবিধ ৰোগ হল এলিফ্যান্টিয়াসিস বা গোধ বেমাৰ ঠিক আছে ইয়াৰে পৰা কোৱেশ্চন অহা দেখা যায় আৰু এইকেইটা ইম্পৰ্টেন্ট হয় বুলিও কৈছো ইম্পৰ্টেন্ট হয় মানে হয় আৰু ইয়াৰ পৰা কোৱেশ্চন অহা দেখা গৈছে সো ইয়াৰ পৰা কোৱেশ্চন আহিব ওকে তাৰপিছত ওকে এই চেপ্টাৰটো বহুত ইজি হয় হা এই চেপ্টাৰটো পঢ়িবা এই চেপ্টাৰটো ফুল ধুনীয়াকে পঢ়িবা একদম বঢ়িয়াকে একদম ফুল চেপ্টাৰ ধুনীয়াকে 2-3 বাৰ ৰিডিং মাৰিবা আহি যাব চিন্তা কৰিব নালাগে এই চেপ্টাৰৰ পৰা এক মাৰ্ক যাতে কাটা নাযায় ইয়াৰ পৰা তুমি যদি এক মাৰ্ক কাটা যায় তেনেহলে কিন্তু হেতু তোমাৰ পকেটৰ পৰা গল বুইছা ইয়াতে এই বিবিধ ৰোগৰ কাৰকসমূহ কোন ৰোগ কিহৰ দ্বাৰা হয় ব্যাকটেৰিয়া দ্বাৰা কি ৰোগ হয় ভাইৰাছ দ্বাৰা কি ৰোগ হয় এইবিলাক পঢ়িলে আমাৰ হৈ যাব ঠিক আছে আৰু এটো তো পঢ়িবই লাগিব মানে এটো তো পঢ়িবই লাগিব এটো পঢ়িবা আৰু হল 14 নম্বৰ প্ৰাকৃতিক সম্পদ এটো ইমান টান নহয় একেবাৰে ইজি চেপ্টাৰ হয় ঠিক আছে একেবাৰে ইজি চেপ্টাৰ হয় চিন্তাই কৰিব নালাগে একেবাৰে চিন্তা কৰিব নালাগে সো ইয়াতে বেছি পঢ়িব লগাই নাই চেপ্টাৰটো একবাৰ ৰিডিং মাৰিবা ওকে ৰিডিং মাৰিলে হৈ যাব তোমাৰ ইয়াতে প্ৰদূষণ বিভিন্ন ধৰণৰ প্ৰদূষণ আছে নহয় বায়ু প্ৰদূষণ আছে তাৰে পিছত তোমাৰ এই বায়ু প্ৰদূষণৰ বিষয়ে পঢ়িবা হা তাৰ পিছত তোমাৰ এটো পঢ়িবা ডাৱৰ কেনেকৈ সৃষ্টি হয় এটো পঢ়িবা ডাৱৰ কেনেকৈ সৃষ্টি হয় এটো পঢ়িবা ইমান টান কোৱেশ্চন নাহে এটো তোমাৰ ইয়াতে পঢ়বা জীৱক পানীৰ কিয় প্ৰয়োজন হয় জীৱক কিয় পানীৰ প্ৰয়োজন হয় এটো পঢ়বা জীৱক কিয় পানীৰ প্ৰয়োজন হয় সো এটা তোমাৰ আমাৰ মাটি হয়নে মাটি বুলি কয় এই মাটি কি কাৰক বা প্ৰক্ৰিয়াৰ দ্বাৰা মাটিৰ সৃষ্টি হয় সূৰ্য পানী তাৰে পিছত বতাহ ঠিক আছে এইবিলাকৰ দ্বাৰা তাৰে পিছত তোমাৰ এইবিলাকৰ দ্বাৰা তোমাৰ কি হয় পানীৰ মাটিৰ সৃষ্টি হয় এইবিলাক পঢ়িবা যে কি কাৰকৰ দ্বাৰা মাটিৰ সৃষ্টি হয় বা মাটিৰ সৃষ্টি কেনেকৈ হয় এনেকৈ তোমাৰ কোৱেশ্চন আহে যে মাটিৰ সৃষ্টি কেনেকৈ হয় বুজাই লিখা তেনে তুমি বতাহৰ দ্বাৰা সূৰ্যৰ দ্বাৰা পানীৰ দ্বাৰা কেনেকৈ মাটিৰ সৃষ্টি হৈছে হেতু তুমি পঢ়িব লাগিব ঠিক আছে আৰু এটা আছে নহয় মাটি কেনেকৈ গঠন হয় মাটি ক্ষয়ী ভৱন
এই দুটা কোৱেশ্চন চাবা জৈৱ ৰাসায়নিক চক্ৰীয় বায়োকেমিকেল সাইকেল জৈৱ ৰাসায়নিক এই জলচক্ৰ কি নাইট্ৰজেন চক্ৰ কি ইয়াৰ ভিতৰত এই যেটো তোমাৰ নাইট্ৰজেন চক্ৰ আছে এটো অলপমান বেছি ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহে নাইট্ৰজেন চক্ৰৰ বিষয়ে বুজাই লিখা সো তুমি নাইট্ৰজেন চক্ৰৰ বিষয়ে পঢ়িব লাগিব নাইট্ৰজেন চক্ৰটো অহা দেখা যায় ওকে নাইট্ৰজেন চক্ৰটো অহা দেখা যায় নাইট্ৰজেন চক্ৰটো পঢ়িবা এইটো হয়নে এইটো হৈছে নাইট্ৰজেন চক্ৰ এইটো ধুনিয়াকে বুজি লবা অলৰেডি বুজি পাইছা জাস্ট খালি মই কৈ দি আছো কি পঢ়িব লাগিব কি পঢ়বা ওকে এই তোমাৰ হেউজ গৃহ প্ৰভাৱটো পঢ়িবা দা গ্ৰীন হাউস ইফেক্ট হেউজ গৃহ প্ৰভাৱটো পঢ়িব লাগিব ঠিক আছে কি হেউজ গৃহ প্ৰভাৱ বুলি কি বুজা আৰু কিহৰ কাৰণে হেউজ গৃহ প্ৰভাৱ হয় গোলকীয় উত্তাপ কিহৰ কাৰণে হয় গোলকীয় উত্তাপ বৃদ্ধি কিহৰ কাৰণে হৈছে এইবিলাক পঢ়িবা মই একবাৰ দাগ দি দিছো অলপ যে হেউজ গৃহ প্ৰভাৱৰ বিষয়ে পঢ়িবা হেউজ গৃহ প্ৰভাৱৰ বিষয়ে আছে কিন্তু তাৰ পিছত তোমাৰ কাৰ্বন ডাই অক্সাইড তেনধৰণৰ হেউজ গৃহ গেছৰ বিষয়ে আহে তাৰ পিছত তোমাৰ পৃথিৱীৰ উত্তাপ কিয় বাঢ়ি গৈ আছে ঠিক আছে এই উত্তাপ বাঢ়ি যোৱাৰ কাৰণে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে ইয়াৰ ওপৰত অলপ মানে তোমাৰ পকাই কোৱেশ্চন বিলাক আহি যায় গোলকীয় হেউজ গৃহ প্ৰভাৱৰ পৰা সো তুমি হেউজ গৃহ প্ৰভাৱটো ভালকৈ পঢ়িব লাগিব আৰু মোস্ট ইম্পৰ্টেন্ট হল ওজন স্তৰ এইবিলাক কিন্তু বাদ নিদিবা ঠিক আছে এইবিলাক কিন্তু বাদ নিদিবা ওজন স্তৰ বাদ নিদিবা তাৰ পিছত তোমাৰ এৰ আগত যে কলো হেতু বাদ নিদিবা ঠিক আছে ওকে ইয়াতে কোৱেশ্চনটো চোৱা এই কোৱেশ্চনটো আছে নহয় হেউজ গৃহ প্ৰভাৱ কি হেউজ গৃহ প্ৰভাৱ কি হেতু পঢ়িবা হেউজ গৃহ প্ৰভাৱ কি হেতু পঢ়িবা ওকে হেউজ গৃহ প্ৰভাৱ পঢ়িবা আৰু এই ইয়াতে আছে নহয় ইম্পৰ্টেন্ট তোমালোকে কি শিকিলা গোটেইখিনি চেপ্টাৰৰ বিষয়ে অলপ দুটা লাইন দি আছে পঢ়িলে কো ক্ষতি নহয় এটো পঢ়ি লবা আৰু চাও ইয়াতে কোনো ভাল কোৱেশ্চন আছে নেকি এই ইয়াতে কোৱেশ্চন থাকাৰ ভিতৰত পানী জীৱৰ কাৰণে কিয় আৱশ্যক হয় এটো কোনে নাজানে যে পানী কিয়ৰ কাৰণে জীৱৰ কাৰণে আৱশ্যক হয় পানীয়ে প্ৰাণীৰ প্ৰাণ হয় নে পানীয়ে প্ৰাণীৰ প্ৰাণ সো আমাৰ হে হল চেপ্টাৰ খিনি আৰু এইখিনি পঢ়িবা আশা কৰিছো সকলোৱে 60 প্লাস আৰু ওপৰত পোৱা মিনিমাম হয়নে আৰু যদি মোৰ চেনেলৰ ভিডিও বিলাক তোমালোকে চাই আছা বাট সাবস্ক্ৰাইব কৰা নাই তেনেহলে কিন্তু এটা অন্যায় হৈ যাব হয়নে ভিডিও চাই আছা সাবস্ক্ৰাইব কৰা নাই কৰি দিবা আৰু লগৰ বন্ধু কেটাৰ লগত শেয়াৰ কৰি দিবা যে তোমাৰো ভাল হওক তোমাৰ বন্ধু কেটাৰো ভাল হওক হয় না হয় আৰু আগন্তুক পৰ্যায়ত মই আৰু বহুত ভিডিও লৈ আহিম যত মই সম্পূৰ্ণ চেপ্টাৰৰ ক্লাস কেটা লৈ আহিম ক্লাস কেটা ধুনিয়াকৈ বুজাই দিম কোৱেশ্চন আনসাৰ বিলাক দি দিম তোমালোকৰ এক্সট্ৰা টিউচনৰ প্ৰয়োজন নাই জাস্ট মোৰ ভিডিও কিনি চাবা আৰু জাস্ট মোক সাপোৰ্ট কৰি যাবা যাতে আগুৱাই যাব পাৰো তোমাৰ ভৱিষ্যত গঢ়াই দিব পাৰো সো আজিৰ কাৰণে থ্যাংক ইউ